বৰ্তমান এছএছচি জিডিৰ ফিজিকেল শেষ হৈ গ'ল মেল ফিমেল সকলোৱে ফিজিকেল শেষ হৈ গ'ল টোটেল কিমানমান কেণ্ডিডেটে এবাৰ ফিজিকেল পাছ কৰিছে আৰু কিমানমান কেণ্ডিডেটে মেডিকেল দিব পাব পোষ্টৰ সংখ্যাটো হয়তো সকলোৱে গম পায় মেল ফিমেল A to Z আপডেট দিম কোনটো চেণ্টাৰত কিমানমান পাছ কৰিছে কিমানমান মেল ফিমেলে কেনেকুৱা ধৰণৰ নম্বৰসমূহ মানে তেওঁলোকৰ মাৰ্কসমূহ কেনেকুৱা আছে A to Z আপডেট দিম মেল ফিমেল মানে গোটেইখিনি অগ্ৰম বগ্ৰম যিমানখিনি আপডেট জানিব বিচাৰি আছে ফিজিকেল শেষ হোৱাৰ পিছত এতিয়া যেহেতু মেডিকেল টেষ্টটো কেনেকুৱা কি কোড হ'ব নহ'ব ফুল ডিটেইলছ দিম ভিডিঅ'টো শেষলৈকে চোৱা এতিয়া মেইন কথাটো হ'ল যে আমাৰ কাটঅফটো কিমানমান যাব মেডিকেলৰ কাটঅফটো কিমানমান যাব সেই কথাখিনি জানিব বিচাৰিছে আজি এই ভিডিঅ'টোতে আপডেট দিম মই পুনৰবাৰ কৈছোঁ সকলোখিনি ফুল ইনফৰমেশ্যন দিম আৰু ভিডিঅ'টো অলপমান দীঘল হ'ব কিন্তু দীঘল ভিডিঅ' সকলোৱে শেষলৈকে নাচায় ভিডিঅ'টো আপলোড কৰোঁহে ছেকেণ্ডত কমেণ্ট আহিয়ে যায় ভিডিঅ'টো তেওঁলোকে শেষলৈকে চাবলৈ ধৈৰ্য নহয় কিন্তু বাকি গোটেই দিনৰ দিনটো অগ্ৰম বগ্ৰম কৰি ঘূৰি ফুৰিবলৈ তেওঁলোকৰ টাইম ওলায় এতিয়া মই বিশেষ তেওঁলোকক কৈছোঁ যে ভিডিঅ'টো শেষলৈকে চোৱা গোটেইখিনি খবৰ পাবা মেল ফিমেল পোষ্ট কিমান আছে কাটঅফটো কিমানমান যাব মেডিকেল কেতিয়া হ'ব মানে পুৰা ফুল ডিটেইলছ মোৰ হাতত এটা লিষ্ট আহি পৰা নাই কিন্তু মই ইনফৰমেশ্যনখিনি কালেক্ট কৰিছোঁ গোটেইখিনি তথ্য দিম ভিডিঅ'টো শেষলৈকে চাবা আৰু মই যিখিনি খবৰ দিওঁ ক'ৰবাত নহয় ক'ৰবাত মিলিয়ে পৰে বা মিল খাই পৰে মই কিছুমান এনেই উল্টা যা তা কিছুমান কাটঅফ ডেইলি উলিয়াই ডেইলি ভিডিঅ' দিব নিবিচাৰোঁ কাৰণ মই আগতেই কৈছিলোঁ যে এছএছচি যেতিয়া ফিজিকেল কমপ্লিট হ'ব তেতিয়াহে মই মেডিকেলৰ কাটঅফ আনিম তাৰপিছত মেডিকেল শেষ হোৱাৰ পিছতহে মই ফাইনেল কাটঅফটো আনিম তথাপি অকণমান কৈ দিম ফাইনেল কাটঅফটো কিন্তু এতিয়া ফাইনেল কাটঅফটো ইমান ইম্পৰ্টেণ্ট নহয় এতিয়া ইম্পৰ্টেণ্ট হৈছে আমি মেডিকেল দিবলৈ পাম নে নাপাম কিন্তু যিসকলে 80 90 100 100 পাই আছে তেওঁলোকেতো একদম চিলেকশ্যন অলৰেডি হৈ আছে যদি তেওঁলোকৰ মেডিকেলটো ক্লিয়াৰ হয় তেওঁলোকৰ 80 90 মানে 100 100 প্লাছ যাৰ আছে চিলেকশ্যন পূৰা পাই আছে কিন্তু এতিয়া আমাৰ টোটেল পোষ্ট আছিলে পোষ্টৰ পৰা ভিত্তি কৰি যেটা আমাৰ কাটঅফটো বনে বা কেণ্ডিডেটে পোৱা মাৰ্কৰ পৰা ভিত্তি কৰিও কাটঅফটো বনে কাটঅফটো দুটা হিচাপত পৰে পোষ্ট আৰু কেণ্ডিডেটে পোৱা মাৰ্কৰ পৰা ভিত্তি কৰি এবাৰ পোষ্টৰ সংখ্যা বেছি আছে আৰু তাৰ অনুপাতে কেণ্ডিডেটে ইমান মাৰ্কো পোৱা নাই সেই হিচাপত এবাৰ কাটঅফটো বহুত কম গৈছে ফিজিকেলত গম পাইছা ল'ৰা হ'লে 40 প্লাছ গৈছে আৰু ছোৱালী হ'লে 50 প্লাছ গৈছে আৰু এতিয়া হয়তো বহুতে ক'বা আমাৰ ইয়াত 80 পাইছে 90 পাইছে আমাৰ ইয়াত 120 পাইছে হয় কোনোবা কেইজন মানে পাব যদি সকলোৱে 80 90 পায় যদি সকলোৱে 110 120 পায় তেনেহ'লে ল'ৰাৰ ক্ষেত্ৰত 40 42 কিয় কাটঅফ গ'ল বা ছোৱালীৰ ক্ষেত্ৰত 50 51 বা 52 55 কিয় কাটঅফ গ'ল তেনেকুৱা নিচিনা কথা মানে 100ৰ ভিতৰত 30 বা 20% মানেহে মানে 80 90 180 ওপৰত পাইছে আৰু 100ৰ ভিতৰত 20% ধৰিছে মেল হওক লাগিলে ফিমেল হওক 100ৰ ভিতৰত 20% হে আমাৰ 80 ওপৰত পাইছে বাকি যি 80% সবে 60 70 এই ঘৰৰ সংখ্যাতে আছে আৰু কাটঅফটো আমাৰ ফাইনেল কাটঅফটো এটা হিচাপতে বনিব কিন্তু মই মেল মেডিকেলৰ কাটঅফটো কোৱাৰ আগতে মই কৈ ল'ব বিচাৰিছোঁ যে আমাৰ টোটেল কেণ্ডিডেট কিমান মানে পাছ কৰিছে টোটেল আমাৰ কেণ্ডিডেট পাছ কৰিছে আমাৰ 19000 কেণ্ডিডেটে পাছ কৰিছে কিন্তু 19000 জানো আমাৰ মেডিকেল দিব পাব একদম নাপায় কেতিয়াওটো সম্ভৱেই নহয় 19000ক মেডিকেল দিব মাতিব নেকি কেতিয়াও নামাতে মেইলৰ হ'লে মাতিব 10200 মানে 10288 ধৰি থোৱা 10000 আৰু 10000 কেণ্ডিডেট মেইল হ'লে তেওঁলোকে মেডিকেল দিব পাব কিন্তু 10288 মেইলৰ বাবে মেডিকেলক মাতিব আৰু ফিমেলটো হৈছে 1128 এতিয়া মই কি হিচাপত ক'লো যে মেইলক 10000 মাতিব ফিমেলক 1128 গৰাকীক মাতিব তোৰ হাতত কিবা প্ৰুফ আছে জানো তই কেনেকৈ গম পালি হয় কাৰণ আমাৰ টোটেল পোষ্ট আছিলে 5678 মেল ফিমেল মিলাই তাত আমাৰ মেইলৰ বাবে পোষ্ট আছিলে পায় 5114 হিচাপত আমাৰ দুগুণ কেণ্ডিডেট মাতিব মেডিকেললৈ গতিকে সেইটো হিচাপত আমাৰ হ'ব আমাৰ 10288 বা 88 মানে 10288 আৰু বাকি ফিমেলৰ আমাৰ পোষ্ট আছিলে 564 ফিমেলৰ পোষ্ট আছিলে 564 আৰু ফিমেলৰ টোটেল আমাৰ মেডিকেল দিবলৈ মাতিব 1128 গৰাকী 1128 গৰাকী বাদেই দিয়া তেওঁলোকে নাযায় বুলি ধৰি থোৱা আৰু যি আমাৰ মেইলৰ কথা কৈছোঁ 10288 বা মানে মেইলৰো পায় 2025 বাদেই দিয়া তেওঁলোক নাযাবই বা 3000 মান ধৰি থা তেওঁলোক নাযাব কাৰণ যেনে তেনে কিছুমানে ফিজিকেল কোৱালিফাই কৰি থৈছে ভয় খাই আছে যাম নাযাম ফিজিকেলটো কোৱালিফাই কৰি থৈছে মানে মাৰ্কো যেনে তেনে আছে নাযাবই গতিকে মানে ছোৱালী হ'লেও 200 মান বাদ দিয়া আৰু মেলৰ হ'লেও পায় 2000 3000 মান বাদে দিয়া তেওঁলোক নাযায় এটা অপচন থাকিব শিওৰ 100% এটো থাকিব এটো কোনো মানে কথাই নাই এটো থাকিবই
আৰু বাকী আমাৰ টোটেল কথা কৈছোঁ মই 19,000 পাছ কৰিছে আৰু এতিয়া আমাৰ ল'ৰাৰ কৈছোঁ ল'ৰা হ'লে টোটেল 16,000 পাছ কৰিছিল ছোৱালী হ'লে প্ৰায় 27,000-3,000 ছোৱালী টোটেল পাছ কৰিছিল ফিজিকেলত আৰু প্ৰত্যেকটো চেণ্টাৰতে কোনোবা এটা চেণ্টাৰত যদি 400 পাছ কৰে কোনোবা এটা চেণ্টাৰত ল'ৰা হ'লেও 500 পাছ কৰে মানে প্ৰত্যেকটো চেণ্টাৰ ল'ৰাৰ কথা যদি ক'বলৈ যাওঁ 900 থাকে আৰু ছোৱালীৰ বেছি ফিজিকেল দিন হোৱা নাছিলে কেইদিনমান হৈছিলে 3 দিনমান হৈছে বুলি গম পাইছোঁ 3 দিন অতি বেছি 900 মানকৈ পাছ কৰিছে 9-3 2700 কেণ্ডিডেট ওলাইছে 3 দিনত তথাপি আমি 3,000 ধৰি থৈছোঁ কিন্তু 3,000 নোলাবই ছোৱালী পাছ কৰাৰ সংখ্যা আৰু মেইলৰ হ'লে প্ৰায় 18 দিনমান ফিজিকেল হৈছিলে তাৰ ভিতৰত মেইলৰ প্ৰায় 1,900 নাথাকে প্ৰায় 900 মানে থাকিব গতিকে সেই মানে এতিয়া টোটেল কেণ্ডিডেট কিমান পাছ কৰিছে কিমান মেডিকেল দিবলৈ যাব সেইখিনি কথাত এভৰিথিং ডিটেইলছ গম পাইছে মেইলৰ পোষ্ট কিমান ফিমেলৰ পোষ্ট কিমান এইটো যে গম পাই গ'ল ফিজিকেল কিমান দিন হৈছিল সেইখিনি গম পাই গ'ল কিন্তু তেওঁলোকে এটাই জানিব বিচাৰিছে যে ক'ত কিমান পাছ কৰিছে সেইখিনি কথা গম পালোঁ কিন্তু আমাৰ মেডিকেলৰ কাট অফটো কিমান যাব মই কৈছোঁৱেই মই প্ৰথমতে কৈছিলোঁ যে 100ত 20% মানেহে 80ৰ ওপৰত পাইছে মেইলে হওক লাগিলে ফিমেলে হওক প্ৰথমতে মই মেইলৰ কাট অফটো ক'ব বিচাৰিছোঁ মেডিকেলৰ ফাইনেল কাট অফ মই শেষত উলিয়াম তথাপি অকণমান কৈ দিম কাৰণ জানিব বিচাৰিব কমেণ্ট খুচৰি নহ'লে মেছেজ ইনষ্টাগ্ৰামত ভৰাই দিব কৈ দিম তেওঁলোকৰ আশাটো পূৰ হওক কিন্তু মই কাট অফটো কম এইটোও ক'ব বিচাৰিছোঁ যে কাৰো কাট অফ কেতিয়াও নিমিলে মোৰ কি হাজাৰজন ইউটিউবাৰ যিমান যি প্ৰফেশ্যনেল নহওক কিয় কাৰো কাট অফ কেতিয়াও একদম নিমিলে A to Z কাৰো যিমান ডাঙৰ বিলিয়ন ছাবস্ক্ৰাইবাৰ নথকা নহওক কিয় অফিচিয়েলি লাগিলে মানুহেই হওক কিয় মেডিকেলৰ কাট অফ একদম নিমিলে কাৰোৱেই হওক বা ফাইনেল কাট অফ একদম হয় অকণমান ইফাল সিফাল কৰি মিলিব কিন্তু এতিয়া যিহেতু মেডিকেলটো তেওঁলোকৰ হোৱা নাই বা মেডিকেলটো হ'বলৈ যিহেতু বাকী আছে সেইটো কাৰণে তেওঁলোকক জানিব বিচাৰে এক্সপিৰিয়েঞ্চৰ পৰা ভিত্তি কৰি যিহেতু কথাখিনি আমি এনালাইজ কৰোঁ গতিকে তেওঁলোকৰ কাট অফটো পোৱাটো একো ভুল নহ'ব এতিয়া মেইলৰ হ'লে টোটেল যদি আমাৰ পোষ্ট আছিলে 5,114 মেডিকেল দিবলৈ পাব বা 10,280 বা 10,000 9,000 মান যাব বা 8,000 মান যাব আৰু কিন্তু সেই হিচাপত আমাৰ টোটেল মেইলৰ কাট অফটো কিমান মান যাব মই কৈছোঁৱে যে 20% মানে 80% মানে 80 80 90 120 100 তেনেকৈ পাইছে আৰু বাকী 70%ই বা বাকী 80% মানে আমাৰ 65 61 67 70 ঘৰৰ তলত বা 55 এনেকৈ মেইলে কাট অফটো পাইছে কিন্তু আমাৰ মেইলৰ কাট অফটো কিমান মান যাব মেডিকেলৰ যদি কথা ক'বলৈ যাওঁ 60 মান যাব 60 মান যাব ধৰি থোৱা মেইলৰ মই কাষ্ট হিচাপত নকওঁ কাষ্ট হিচাপত ক'লে এই ভিডিঅ'টো ঘণ্টা নিচিনা এটা পডকাষ্ট চেনেল হ'বগৈ কিন্তু মই মেইলৰ এতিয়া ল'ৰাৰ মেডিকেলৰ কাট অফটো ক'ব বিচাৰিছোঁ এটা কাট অফে কৈছোঁ কাষ্ট ৱাইজত সেইটো তোমালোকে এনালাইজ কৰি ল'বা 60 ধৰি থোৱা যদি 60 পাইছা হয়তো কমো যাব পাৰে হয়তো বেছিও যাব পাৰে কিন্তু মই এইটোও কৈছোঁ যে কাৰো কাট অফ কেতিয়াও নিমিলে কিন্তু আমি এক্সপ্লেইন কৰি বা গোটেইখিনি তথ্য এনালাইজ কৰি জনাব পাৰোঁ সেইটো মানে আমাৰ কেপাচিটি আছে সেইটো হিচাপত আমি ক'ব বিচাৰিছোঁ মেইলৰ যদি বা মেডিকেলৰ কাট অফটোত যায় 60 যাব 60 আৰু ফিমেলৰ কথা যদি ক'বলৈ যাওঁ ফিমেলৰ আমাৰ টোটেল পোষ্ট আছিলে 564 আৰু তাত আমাৰ মেডিকেল পাব ফিমেলে পাব আমাৰ ফিমেলৰ পোষ্ট আছিলে 564 আৰু ফিমেলে মেডিকেল দিবলৈ পাব 1,128 128 মানে 200 মান ধৰি থা অতি বেছি মেডিকেল দিবলৈ ফিমেল যাব 900 মান যাব আৰু 900 মান যাব সেই 900 ভিতৰত বা সেই 1,000 ভিতৰত আমাৰ মেডিকেলৰ ছোৱালীৰ কাট অফটো যাব এতিয়া যিহেতু ছোৱালীৰ ফিজিকেলৰ কাট অফটো 55 54 তেনেকৈ গুচি গ'ল এতিয়া গম পাইছে যে আমাৰ ছোৱালীৰ কাট অফটো 64 65 মান মেডিকেলৰ যাব আৰু ল'ৰা হ'লে মেডিকেলৰ কাট অফটো 60 মান ধৰি থোৱা কিন্তু কাষ্ট হিচাপত অকণমান 1-2 অকণ ইফাল সিফাল হ'ব কিন্তু কাট অফটো আমাৰ এনেকৈ যাব কিন্তু ফাইনেল কাট অফটো 70+ ধৰি থোৱা ল'ৰা হ'লেও 70+ বাকী ফিমেলৰ হ'লেও 70+ ধৰি থোৱা টোটেল ফাইনেল কাট অফটো বাকী মই এইটো ক'ব বিচৰা নাই যে মই ফিজিকেলত 45 পাইছিলোঁ মই ফিজিকেলত 50 পাইছিলোঁ এতিয়া তই দিয়াৰ কাৰণে নেযাওঁ মই মেডিকেল দিবলৈ তেনেকুৱা কোৱা নাই মই কৈছোঁৱেই যে কাৰো কাট অফ কেতিয়াও নিমিলে এক্সপ্লেইন কৰিহে আমি তথ্যখিনি বা এইটো যে আমি ক্লিয়াৰ কৰিহে কথাখিনি জনাব বিচাৰিছোঁ মই কৈছোঁৱেই যে কাৰো কাট অফ কেতিয়াও নিমিলে মোৰ কাট অফো নিমিলে অকণমান মিলিব কিন্তু আমি গোটেইখিনি যিহেতু আমি ফিজিকেলি নিজে ইণ্টাৰভিউ নিজে জানো নিজে গ্ৰাউণ্ডত যাওঁ ল'ৰা ছোৱালীৰ খবৰ লওঁ কোনে কিমান মাৰ্ক পাইছে নাপাইছে সেইখিনি এনালাইজ কৰোঁ ক'ত কিমান ফিজিকেল হৈছে কিমানে পাছ কৰিছে ইণ্টাৰভিউ কেনেকুৱা হৈছে কিমান ফেইল কৰিছে এইটো যে যিহেতু আমি আপডেটখিনি জানো গতিকে সেইটো কাৰণে আমি এটা কাট অফ উলিয়াই পাব্লিছ কৰাটো আমাৰ বাবে ইমান ইজি কথা নহয় বা ক'ৰবাত কাট অফটো মিলি যোৱাটো বা মিলি গ'লে খুব ভালেই লাগে কিন্তু নিমিলিলেও আমিও বিশেষ আমাৰ গাত তেনেকুৱা একো প্ৰব্লেমছ নাই
বাকী মই কৈছোঁ যে টোটেল আমাৰ পোষ্ট আছিলে 5678 সিমানেই চাকৰি পাব টোটেল পাছ কৰা সংখ্যা 19,000 মান মেলৰ বাবে 5114 পোষ্ট আৰু ফিমেলৰ বাবে 564 আৰু বাকী মেইলে মেডিকেল দিবলৈ পাব 10,000 প্লাছ বাকী ফিমেলে পাব 1,000 প্লাছ আৰু কাট অফটো কিমান যাব গম পাইছে ফিমেল হ'লে 64 65 আৰু মেল হ'লে 60 ইমানে কাট অফ বাকী ফাইনেল কাট অফটো 70 প্লাছ ধৰি উঠা খুব এটা সুন্দৰ কাট অফ যাব ইমান হাই কাট অফো নাযায় বা 70 তলৰো কাট অফ আহিব পাৰে ফাইনেল কাট অফ বাকী 60 65 যি মই কাট অফৰ কথা কৈছোঁ তাতকৈ মেডিকেলৰ কাট অফটো কমেই যাব পাৰে কাৰণ দুজনকেহে মাতিব গতিকে ইমানো 80 90 100 120 তেনেকৈও পোৱা নাই কিন্তু মই কথাখিনি গোটেইখিনি হিচাপত মই কেলকুলেট কৰি কৈছোঁ মই সিফালে ভাবিও কথাখিনি কৈছোঁ ইফালে ভাবিও কথাখিনি কৈছোঁ কাৰণ মই বেছি নম্বৰ পোৱা কথা সেই কেণ্ডিডেটখিনিৰ ওপৰত ভিত্তি কৰি যদি মই এটা কাট অফ বনাওঁ মইতো ডাইৰেক্ট কৈ দিব লাগিব যে 80 যাব মেডিকেলত মইতো ডাইৰেক্ট কৈ দিব লাগিব যে 100 যাব কাট অফ মই তেনেকৈ কৈ দিব লাগিব কিন্তু আমি কম কাট অফ কিমানে পাইছে সেইখিনি এনালাইজ কৰিব পাই 70-80% 60 তলত বা 60-70 ঘৰত মাৰ্ক পাইছে গতিকে আমি সেইখিনি মাৰ্কৰ পৰা ভিত্তি কৰি আমি কাট অফটো ক'ব লাগিব আৰু কাট অফ ইমান নাযায় মেডিকেলৰো নাযায় বাকী ফাইনেলৰো নাযায় ইমানে আছিলে কাট অফৰ কথা বহুখিনি কথা ক'লোঁ নিশ্চয় ভিডিঅ'টো চালে বুজি পালে আৰু এইটো যেতিয়া আপডেট দিম আকৌ নতুন ভেকেঞ্চি ওলাব আকৌ এপ্লাই কৰিব পাৰিবা আৰু কেইখনমান বুক দিছোঁ অৰ্ডাৰ কৰিলা 2026 পৰা SSCGD বেছ বুক লিংক আছে অৰ্ডাৰ কৰিলা আমি প্ৰি মেডিকেল আৰম্ভ কৰিবলৈ গৈ আছোঁ SSCGD হোজাই লংকা 2 নম্বৰ কাকেত আমি SSCGD প্ৰি মেডিকেল কৰিবলৈ গৈ আছোঁ সকলো মেডিকেল দিয়া কেণ্ডিডেটক ৱেলকাম কৰিছোঁ আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীলৈ মাত্ৰ 170 পে' কৰি আহিব পাৰিবা 5 অক্টোবৰ তাৰিখে পুৱাৰ ভাগতে যিকোনো সময়ত আহিবলৈ চেষ্টা কৰা পুৱাৰ ভাগতে 5 অক্টোবৰ তাৰিখে ইতিমধ্যে বহুত শ কেণ্ডিডেট জইন কৰিছে ৰেজিষ্ট্ৰেশ্যন কৰিছে আমাৰ প্ৰি মেডিকেলৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমী প্ৰি মেডিকেল হ'বলৈ গৈছে SSCGD হোজাই লংকা 2 নম্বৰ কাকেত গতিকে আজি মেডিকেলৰ সম্পৰ্কীয় বহুখিনি কথা ক'লে নিশ্চয় বুজি পালে ভিডিঅ'টো আৰু ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত বেছি ধন্যবাদ